হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শুনে দেউতাকক ঘৰলৈ লৈ আহিছিল আৰু তেতিয়া ঘৰৰ সকলোৰে মনত আনন্দ লাগিছিল আৰু দেউতাকৰ আগৰ কথাবোৰ মনত পেলাবৰ কাৰণে আগৰ পৰিৱেশটো ঘূৰাই আনিব লাগিব বুলি ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডতো দেউতাকে হিচাপৰ বহীখন বিচাৰি ফুৰিব আৰু মোৰ চশমাযোৰ নাই কি হ'ল বুলি কৈ থাকিব আৰু সেইখিনি সময়তে ৰত্ন আহিব আৰু দেউতাকে হিচাপৰ বহীখন বিচাৰি ফুৰা দেখিব আৰু তেতিয়া ৰত্নই দেউতাকক তুমি হিচাপৰ বহী অনা নাই আৰু চশমা অনা নাই নহয় বুলি বুজাই থাকিব। এতিয়া মোৰ দেউতাকে আগৰ অৱস্থালৈ ঘূৰি নাহিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পাজিৰ আজি বহুত বেছি খং উঠিব আৰু তেতিয়া শুনে পাজিক খং নকৰিবলৈ ক'ব আৰু মোৰ আজি বহুত ভাল দিন, দেউতা আজি ঘৰলৈ ঘূৰি আহিছে বুলি ক'ব আৰু তেতিয়া গোট দুই শুনক মোৰ মা যদি তোমাৰ দেউতাৰ দৰে বিচাৰি পালো হয় বুলি ক'ব আৰু তেতিয়া পাজিৰ বেয়া লগা দেখিবলৈ পাব। আনফালে আকৌ বিজয়ৰ মাকে বিজয়ৰ কাপোৰবিলাক বেগত ভৰাব আৰু তেতিয়া অনুস্মিতাই মাকৰ পৰা বেগটো লৈ যাব আৰু মাকক মাৰিবলৈ লোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।